রৌতাত আক্ৰাছুৰ প্ৰতাৰণা দিৱস পালন মৰ্যাদাৰ চুক্তি ৰূপায়ণ নোহোৱাত ক্ষোভ বিগত বৰ্ষসমূহৰ দৰে এইবেলিও ৰৌতাত সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছুৱে পালন কৰে প্ৰতাৰণা দিৱস ৰৌতাত আক্ৰাছুৱে উত্তোলন কৰে কোলা পতাকা ভাৰত চৰকাৰ আৰু অসম চৰকাৰে আক্ৰাছুক দীৰ্ঘদিন ধৰি প্ৰতাৰণা কৰি অহাৰ অভিযোগ আক্ৰাছুৰ সভাপতি অতুল বৰ্মনৰ আজি চাওক আমি কোচ ৰাজবংশী ছাত্ৰ সন্থাই অতি দুখেৰে ক'ব বিচাৰিছোঁ যে প্ৰত্যেকটো বছৰে আমি 28 আগষ্ট তাৰিখটো আমি ব্লেক ডে হিচাপে পালন কৰি আহিছোঁ কাৰণ এই 28 আগষ্ট তাৰিখটো আমাৰ কাৰণে এটা দুৰ্ভাগ্যজনক দিন 1949 চনৰ ভাৰত স্বাধীন হোৱাৰ 2 বছৰ পিছত 1949 চনৰ 28 আগষ্টৰ এই আজিৰ দিনটোত আমাৰ তেতিয়াৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু আৰু গৃহমন্ত্ৰী বল্লভভাই পেটেল লগতে আমাৰ কোচ ৰাজ্যৰ যি শেষ ৰজা জগদীপেন্দ্ৰ নাৰায়ণ ভূপ বাহাদুৰ তেওঁৰ মাজত এটা মাৰ্জাৰ চুক্তি হৈছিলে যেইটো সেই চুক্তিৰ জৰিয়তে আমাৰ কমতাপুৰ ৰাজ্যখন ভাৰতবৰ্ষৰ লগত চামিল হৈছিল আৰু সেইখন চুক্তিত 16 দফীয়া এখন চুক্তি আছিলে আৰু তাত উল্লেখ আছিল যে কোচবিহাৰৰ যিখিনি কোচ ৰাজবংশী জনগোষ্ঠী মানুহ আছে আৰু এই কোচবিহাৰ ৰাজ্যখনিক যে গ শ্ৰেণীৰ ৰাজ্য হিচাপে স্বীকৃতি প্ৰদান কৰিব কিন্তু দুখৰ বিষয় আজি ইমানটা বছৰ উকলি যোৱাৰ পিছতো আজি কিন্তু ভাৰতবৰ্ষত আজি অসমত কোচ ৰাজবংশীৰ মানুহখিনি আজি সুৰক্ষিত নহয় আজি গ শ্ৰেণীৰ ৰাজ্যটো দূৰৰে কথা আমাৰ যিখিনি মানুহ আছে আজি চাওক সকলো দিশৰ পৰা ৰাজনৈতিক দিশৰ পৰা হোক শিক্ষাৰ দিশৰ পৰা হোক আজি অৰ্থনৈতিক দিশৰ পৰা হোক সকলো দিশৰ পৰা পিছপৰা কিন্তু এই ক্ষেত্ৰত ভাৰত চৰকাৰ আৰু অসম চৰকাৰে কোচ ৰাজবংশীসকলক সুৰক্ষিত দিব পৰা নাই আজি আপোনালোকে অসম চৰকাৰ হোক আজি ভাৰত চৰকাৰ হোক দেখা পাইছে আমাৰ মানুহখিনি কিমান সমস্যাৰে জৰ্জৰিত হৈ আছে এই সমস্যাৰে জৰ্জৰিত মানুহখিনিক আমাৰ উন্নয়নৰ কাৰণে আমি বাৰে বাৰে আপিল কৰি আছোঁ কিন্তু আমাৰ কথা নুশুনে আৰু সেইটোৱে আমাৰ দাবী কমতাপুৰ আমাক লাগে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই আজি দীঘলীয়া সময় ধৰি আমি আন্দোলন কৰি আহিছোঁ যে কোচ ৰাজবংশীৰ যি ঐতিহ্যমণ্ডিত যি ৰাজ্য আছিল সেই ৰাজ্যখন আমাক ঘূৰাই লাগে 1949 চনৰ 28 আগষ্ট স্বাক্ষৰিত হৈছিল গুৰুত্বপূৰ্ণ চুক্তি 1949 চনৰ আজিৰ দিনটোতে তদানীন্তন প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰু গৃহমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেল আৰু কোচ ৰাজ্যৰ অন্তিমগৰাকী ৰজা জগদীপেন্দ্ৰ নাৰায়ণৰ মাজত স্বাক্ষৰিত হৈছিল মৰ্যাদাৰ চুক্তি আৰু সেই চুক্তিমৰ্মে কমতাপুৰ ৰাজ্য চামিল হৈছিল ভাৰতবৰ্ষত 16 দফীয়া চুক্তিখনত উল্লেখ আছিল যে কোচ ৰাজবংশী লোক অধ্যুষিত অঞ্চলৰ কোচ ৰাজবংশী জনগোষ্ঠীয় লোকসকলক লৈ গঠিত কোচবিহাৰ ৰাজ্যখনক চৰকাৰে গ শ্ৰেণীৰ ৰাজ্য হিচাপে স্বীকৃতি প্ৰদান কৰিব কিন্তু কেইবাদশক পাৰ হৈ যোৱাৰ পিছতো সেই চুক্তি আজি পৰ্যন্ত ৰূপায়ণ নহ'ল বুলি ক্ষোভ প্ৰকাশ আক্ৰাছুৰ এতিয়া আৰু অসম চৰকাৰ বা ভাৰত চৰকাৰৰ সঁহাৰিৰ প্ৰয়োজন নাই দাবী পূৰ্বৰ কমতাপুৰ ৰাজ্যখন বিচাৰি এই দাবীতে প্ৰতিবাদ সাব্যস্ত কৰে আক্ৰাছুৱে আৰু সেইবাবেই আক্ৰাছুৰ মুখ্য কাৰ্যালয়ত কোলা পতাকা উত্তোলন কৰি পালন কৰে প্ৰতাৰণা দিৱস ৰৌতাৰ পৰা আব্দুল ৰৌফ আনচাৰীৰ ৰিপৰ্ট এনি ভাৰত 24 নমস্কাৰ মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে আচলতে জুবিন দাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব গতিকে সমূহ যিসকল প্ৰতিভা আছে যিসকলে গান ভাল পায় যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব লগতে ইয়াতে পুৰস্কাৰ আছেই বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব আমিও আছোঁ আৰু সকলোকে আমি লগ পাম ধন্যবাদ